ইয়াক আমি সংৰক্ষণ কৰিব খুজিছো ঠিক তেনেকে কেইদিনমান আগতে হাছিলা বিলত আমি উচ্ছেদ অভিযান চলাইছিলো এই হাছিলা বিলৰ 245 হেক্টৰ মাটিকো আমি সংৰক্ষিত বনাঞ্চললৈ ৰূপান্তৰ কৰাৰ প্ৰস্তাৱ দিছো যদি ফৰেষ্ট হৈ থাকে ভৱিষ্যতে মাটিখিনি নতুনকৈ কোনেও দখল কৰিব নোৱাৰে গোৱালপাৰা জিলাত এটা সামাজিক ভাৰসাম্য প্ৰাকৃতিক ভাৰসাম্য দুইটাই ৰক্ষা কৰাত এই দুইটা প্ৰস্তাৱে সহায় কৰিব উৰপত বিলু ৰিজাৰ্ভ ফৰেষ্টৰ বাবে আমি প্ৰস্তাৱ কৰিছো আৰু হাছিলা বিলকো আমি ৰিজাৰ্ভ ফৰেষ্টৰ বাবে প্ৰস্তাৱ কৰিছো কিন্তু আজিটো প্ৰস্তাৱ এমাহৰ ওজৰ আপত্তি শুনাৰ পিছত ই ফাইনেল হ'ব আজি আমি মাত্ৰ প্ৰস্তাৱ কৰিছো আমাৰ সৰ্বশিক্ষা অভিযানৰ পৰা যিসকল শিক্ষক নিয়মীয়াকৰণ হৈছিল তেওঁলোকে এটা কাৰিকৰী কাৰণত তেওঁলোকৰ যিটো এনুৱেল ইনক্ৰিমেন্ট জুলাই মাহৰ আছিলে সেই ইনক্ৰিমেন্টটো তেওঁলোকৰ বাদ পৰি গৈছিল আজি কেবিনেটে সৰ্বশিক্ষাৰ পৰা নিয়মীয়া হোৱা আটাইবোৰ শিক্ষক আৰু কন্ট্ৰেকচুৱেল টিচাৰ যিসকলক আমি চৰকাৰী চাকৰিত নিয়মীয়া কৰিছিলো সেকেন্ডাৰীত হাই স্কুলৰ অতিৰিক্ত শিক্ষক এলপিএমিৰ কন্ট্ৰেকচুৱেল টিচাৰ যিসকল নিয়মীয়া হল তেওঁলোকক এইবাৰ আমি বছৰিকীয়া যিটো 3% ইনক্ৰিমেন্ট তাক এপ্ৰিলত নহলে নাপাই জুলাইত তেওঁলোকৰ নিয়মীয়া হোৱাৰ কাৰণে তেওঁলোকে পোৱা নাছিল কেবিনেটে আজি বিশেষ সিদ্ধান্ত লৈ তেওঁলোকক ইনক্ৰিমেন্টটো দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে আজি দুটা বাজেটত ঘোষণা কৰা আৰু দুটা ডাঙৰ সিদ্ধান্ত বাস্তৱত ৰূপায়িত কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু সমগ্ৰ শিক্ষা অভিযান লগতে এপিডিসিএল এপিজিসিএল আৰু এইজিসিএল আসাম পাৱাৰ জেনাৰেশন কৰ্পোৰেশন আসাম পাৱাৰ ডিস্ট্ৰিবিউশন কোম্পানী আসাম ইলেক্ট্ৰিসিটি গ্ৰিড কৰ্পোৰেশন নেশনেল হেলথ মিশন আৰু সমগ্ৰ শিক্ষা অভিযানত ইয়াতে কাম কৰি থকা সকলো কৰ্মচাৰী আমি আপোন ঘৰ আঁচনিৰ সুবিধা দিম অৰ্থাৎ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে যেনেকে আপোন ঘৰ আঁচনিৰ সুবিধা পায় এতিয়াৰ পৰা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান সমগ্ৰ শিক্ষা অভিযান আৰু অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ তিনিওটা কোম্পানী এই আপোন ঘৰৰ সুবিধা পাব অৰ্থাৎ নিজৰ ঘৰ নিৰ্মাণৰ বাবে তেওঁলোকে 30 লাখ টকা বেংকৰ পৰা উইদাউট গ্যাৰেন্টি তেওঁলোকে লবলৈ সক্ষম হ'ব ঠিক তেনেধৰণে এই কৰ্মচাৰীসকলক আমি আপোন বাহন আঁচনিৰ সুবিধা দিবৰ বাবে সিদ্ধান্ত লৈছো আপোন ঘৰ আৰু আপোন বাহন ইউজুৱেলি কন্ট্ৰেকচুৱেল এমপ্লয়ি বা কৰ্পোৰেশনৰ এমপ্লয়ি এই সুবিধা পোৱা নাছিল মই ভাবো যে এই সিদ্ধান্তই ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান সমগ্ৰ শিক্ষা অভিযানত আৰু শক্তি বিভাগৰ সৈতে জড়িত কৰ্পোৰেশন কেটাৰ কৰ্মচাৰীসকলক যথেষ্ট উৎসাহ যোগাব আপোন বাহন আঁচনি যত নেকি উইদাউট ইন্টাৰেষ্ট উইদাউট গ্যাৰেন্টি গাড়ী লোন পায় চৰকাৰে 3% সুদ দিয়ে আপোন ঘৰতো নতুন ঘৰ বনাব ফ্ল্যাট কিনিব 30 লাখ টকাৰ লোন পায় আৰু 1% ইন্টাৰেষ্ট চৰকাৰে দিয়ে কিন্তু ডাঙৰ কথা যে তেওঁলোকে বেলেগ বন্ধক দিব নালাগে দৰমহাৰ টকাখিনিৰ বিপৰীতে তেওঁলোকে লোন পায় ইমান দিনে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে পাই আছিল এতিয়াৰ পৰা এছএছএ এনএইচএম বাকি তিনিটা কৰ্পোৰেশনো পাব নিশ্চিতভাৱে তেওঁলোকৰ এটো এটা তেওঁলোকৰ বাবে যথেষ্ট আশাৰ বাতৰি কেইটামান সৰু সৰু আৰু অলপ টেকনিক্যাল সিদ্ধান্ত আছে মই আপোনালোকৰ আগত গাই যাব খুজিছো এটা হল আমি 3000 কোটি টকাৰে অল্টাৰনেটিভ ইনভেষ্টমেন্ট ফান্ড এটা সেবিৰ লগত ৰেজিষ্টাৰ কৰিব খুজিছো
যাতে অসমৰ ষ্টাৰ্টআপ আৰু অসমত ইণ্ডাষ্ট্ৰী কৰিব অহা ব্যক্তিসকলক আমি তেওঁলোকক সহায় কৰিব পাৰোঁ আৰু তেওঁলোকৰ কোম্পানীসমূহত প্ৰয়োজন হ'লে চৰকাৰী অংশীদাৰিত্ব আমি ক্ৰয় কৰিব পাৰোঁ ধৰক টাটাই অসমত এটা ইণ্ডাষ্ট্ৰী লগাব আহিছে টাটাই যদি বিচাৰে যে ষ্টেট গভৰ্ণমেণ্টেও 10% লওক আমি যাতে কিনিব পাৰোঁ তাৰ কাৰণে আমি আসাম অল্টাৰনেটিভ ফাণ্ড এটা উইথ 3,000 crore আমি কৰিব খুজিছোঁ ইয়াক সেবিৰ অনুমোদন লাগিব সেই ব্যৱস্থা আমি কৰিব গৈ আছোঁ ৰাজ্যত যাতে খনিজ পদাৰ্থৰ সন্ধানৰ প্ৰক্ৰিয়া আমি আৰু ক্ষিপ্ৰ কৰিব পাৰোঁ সেইবাবে ষ্টেট মিনাৰেল এক্সপ্লৰেশ্যন ট্ৰাষ্ট এটাও আজি গঠন কৰা হয় অসমৰ বাবে এটা আনন্দৰ বতৰা যে পশ্চিম কাৰ্বি আলং জিলাত হিন্দুজা কোম্পানীয়ে পাম ষ্টৰেজ 900 মেগাৱাটৰ নিৰ্মাণ কৰিব খুজিছে ইয়াৰ ফলত 5,400 কোটি টকাৰ বিনিয়োগ হ'ব এডভান্টেজ অসমৰ স্বাক্ষৰিত আন এক চুক্তি আজি বাস্তৱত ৰূপায়িত হ'ব পশ্চিম কাৰ্বি আলং জিলাত পাম ষ্টৰেজ যাৰ জৰিয়তে 900 মেগাৱাট বিদ্যুৎ উৎপাদন হ'ব এই পাম ষ্টৰেজ প্ৰজেক্ট আজি কেবিনেটে অনুমোদন জনাইছে ইট উইল বি এ 5,400 crore ইনভেষ্টমেণ্ট ফ্ৰম হিন্দুজা গ্ৰুপ আজি কেবিনেটে চন্দ্ৰপুৰত এখন নবোদয় বিদ্যালয় স্থাপনৰ বাবে ভাৰত চৰকাৰক 40 বিঘা মাটি আবণ্টন কৰিছে আমাৰ নামঘৰ ধৰ্মীয় অনুষ্ঠান অংগনবাদী কেন্দ্ৰ আদিক বসুন্ধৰা 3ত আমি ভূমি আবণ্টনৰ যি মিছন লৈছিলো সেই মিছনৰ অধীনত আজি আমি 1935টা প্ৰজেক্ট বা প্ৰস্তাৱ আজি কেবিনেটে অনুমোদন জনাইছে আৰু সেই ধৰণে ৰাজ্য চৰকাৰৰ বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰ থকা 518টা অনুষ্ঠানৰ বাবে আজি আমি মাটিৰ বন্দবস্তিৰ প্ৰস্তাৱত অনুমোদন জনাইছো মূলত কেবিনেটে আজি এই সিদ্ধান্ত কেইটাই লৈছে আৰু মই ভাবো যে ৰাজ্যৰ কৰ্মচাৰীৰ পৰা জনজাতীয় লোকৰ পৰা হিন্দুজাৰ ইনভেষ্টমেণ্টলৈকে কেইবাটাও ভাল সিদ্ধান্ত আজি লোৱা হ'ল আপোনালোকৰ যদি কিবা খুদিব আছে খুদিব পাৰে It will be very difficult to speak all this thing in English, so I'll issue a handout in English. Sir, BTR Adani mati dia nidia tar logot bishesh eta প্ৰক্ৰিয়া লুকাই আছে অসমত আমি 3,000 মেগাৱাট থাৰ্মেল পাৱাৰ উৎপাদনৰ বাবে আমি এটা উদ্যোগ স্থাপন কৰিম আৰু এই উদ্যোগটোৰ বাবে নিবিদা হ'ব নিবিদাত আৰু কেইবাটাও গ্ৰুপে প্ৰতিদ্বন্দিতা কৰিব আৰু ইয়াত ব্যয় হ'ব 40,000 কোটি টকা 40,000 crores আমি ভাবিছিলো যে জাগিৰোডৰ দৰে সমান ইনভেষ্টমেন্ট এটা যদি কোকৰাঝাৰত হয় তাৰ ৰাইজে আমাক আদৰণি জনাব আৰু বিটিএডিৰ উন্নয়নৰ প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব কাৰণ 40,000 crores ইনভেষ্টমেন্ট মানে মিনিমাম 1 লাখ মানুহে ডাইৰেক্টলি ইনডাইৰেক্টলি তাত এমপ্লয়মেন্ট পাব কিন্তু আমি এনেকুৱা বদনাম লব খোজা নাই যে আমি কোনোবা ট্ৰাইবেলৰ মাটি আমি দখল কৰিব খুজিছো এই 3,000 মেগাৱাট শক্তি উৎপাদনৰ বাবে আন স্থানত আমাৰ মাটি ইতিমধ্যে নিৰ্ধাৰণ কৰা আছে আমি মাত্ৰ বিটিএডিত ইণ্ডাষ্ট্ৰী যেটাকে এডভান্টেজ অসম হল 5 লাখ টকা ইনভেষ্টমেন্ট আহিব বিটিএডিয়ে মনত ভাবিব যে গুটেইখিনি অসমে লৈ ললে আমাক একোৱে নিদিলে সেই কাৰণেহে আমি তেওঁলোকক দিয়াৰ এটা প্ৰস্তাৱ দিছিলো কিন্তু তেওঁলোকে যেহেতু নিজে নালাগে বুলি কৈছে আমাৰ অতিৰিক্ত মাটি মজুত আছে আৰু নৱেম্বৰত তাৰ আধাৰশিলাও হ'ব আৰু উদ্যোগটো আগবাঢ়িও যাব গতিকে তাৰ কাৰণে আমাৰ জোৰ জবস্তি কৰা কথা নাই কিন্তু ৰাইজে এটা কথাও জানিব লাগে সেই 4,000 বা 3,000 বিঘা মাটি মাত্ৰ 80টা পৰিয়ালে ৰাখি থৈ দিছে
গতিকে 80টা পৰিয়ালে 4000 বিঘা মাটি ভোগ দখলত থাকিব লাগে নেকি গতিকে মই আহ্বান জনাম যে তাত আদানী নহয় অন্তত মেডিকেল কলেজ হওক ইঞ্জিনিয়াৰিং কলেজ হওক কিবা ভাল কামত সেই মাটিখিনি ব্যৱহাৰ হওক কিন্তু আমাৰ পাৱাৰ প্ৰজেক্টৰ কাৰণে আমাৰ এনেকুৱা কোনো বাধ্যবাধকতা নাই যে আমি তাতেই যাব লাগিব অতিৰিক্ত 2 মাটি আমি ধুবুৰী আৰু গোৱালপাৰা জিলাত আমি ৰেডি কৰি থৈছো গতিকে তাৰ পৰা যদি বিটিআৰে ভাবে যে আমাৰ ইয়াত নালাগে আমি ডেফিনেটলি ধুবুৰী বা গোৱালপাৰাত এই প্ৰজেক্টটো কৰিম কাৰণ উইদাউট শক্তি 2029 চনৰ পিছত অসমৰ এটা ঘৰতো লাইট নজ্বলিব যদি আমি পাৱাৰ প্লান্ট নকৰো আনকি বিটিআৰৰ এটা ঘৰত লাইট নজ্বলিব যদি আমাৰ পাৱাৰ প্লান্ট নহয় কিন্তু এইখন চৰকাৰৰ নীতি যে আমি কতোৱে জনজাতীয় লোকৰ লগত সংঘাত নকৰো তেওঁলোকে ভাল পাব বুলিহে আমি প্ৰজেক্টটো তাত লৈ গৈছিলো নহলে কব আপোনালোকে জাগিৰোডত কৰে গুৱাহাটীত কৰে বিটিআৰত একো নকৰে আমি সেই কাৰণেহে গৈছিলো কিন্তু আমাৰ ধুবুৰী আৰু গোৱালপাৰাত মাটি ইতিমধ্যে ইনফেক্ট ৱালৰ কামো চলি আছে কাটাতাৰৰ বেৰা আদিৰ কাম চলি আছে গতিকে এই প্ৰজেক্টটো নিৰ্ধাৰিত সময়ত ভাৰত চৰকাৰৰ পৰা আমি কোল লিংকেজো পাই গলো গতিকে মই ভাবো যে নৱেম্বৰত এই 40,000 কোটি টকা বিনিয়োগৰ আধাৰশিলাও হ'ব আৰু আমি কামত আগবাঢ়িও যাব পাৰিম আজি গোৱালপাৰাত সাংসদ ৰকিবুল হুছেইনক এভিক্টেড পাৰ্চন এটা খেদিছে তাৰ পিছতে সংবাদদাতাই ৰকিবুল হুছেইনে বিজেপিৰ অভিযোগ তুলিছে যে সেয়া কোনো ভিক্টিম নহয় সেয়া বিজেপিৰ প্ৰত্যেকজন আজি ৰকিবুল হুছেইনক তাৰ পৰা যি কেইগৰাকী মানুহে তেওঁক বেয়া ব্যৱহাৰে হওক খেদিছে প্ৰত্যেকগৰাকী মানুহ মুছলিম মানুহ আৰু বংগীয় মূলৰ মুছলিম মানুহ আৰু সেই জায়গাটোত পৰখি ময়ো যাম মোকো কোনোবাই শ্লোগান দিব পাৰে মোৰ এগেইনষ্টত মই নাজানো কিন্তু পৰখি মই যাম কাৰণ আজি আমি সিদ্ধান্ত ললো এখন ফৰেষ্ট কৰিম গতিকে পৰখি অশোক সিংহাল আৰু ময়ো তাতে যাম গতিকে কিন্তু ৰকিবুল হুছেইনক জুনে তুনে খেদে এতিয়া ধুবুৰীটো খেদে গোৱালপাৰাটো খেদে নগাঁৱতো খেদে আৰু এই সমস্যাটো তেওঁলোকে নিজৰ ভিতৰত সমাধান কৰিব লাগে তাত বিজেপিক মাতি আনিব নালাগে কাৰণ বংগীয় মূলৰ ৰাইজৰ মাজত বিজেপিৰ প্ৰভাৱ নাই বুলিয়ে ক'ব পাৰে আৰু সেই কাৰণে গোৱালপাৰাত যদি বংগীয় মূলৰ মানুহ বিজেপি বুলি কয় তেতিয়াতো আমাৰ কি হ'ব তেলে 126টাই আমি পাই যাম দেখোন গতিকে কোন ভিডিঅ' চালে আপোনালোকে গম পাব এইবোৰ কোন মানুহ হয় কৈছো যদি বংগীয় মূলৰ মানুহে বিজেপিৰ ইশাৰাত চলে তেতিয়াহ'লে অসমৰ ৰাজনীতিৰ এটা ভয়াবহ পৰিৱৰ্তনৰ ইংগিত দিব কিন্তু মোৰ হাতত ইমান ডাঙৰ ইংগিত নাই যদি ধুবুৰী গোৱালপাৰাত 10 লাখ ভোটত জিকা এমপি জনক যদি কোনোবাই খেদিব পাৰে তাৰ মানে 1.5 বছৰত তেওঁৰ পজিশন কিমান বেয়া হৈ গ'ল আপোনালোকে নিজে চিন্তা কৰক 1.5 বছৰ হোৱাই নাই নেকি এবছৰ 2-3টা দিনহে হৈছে 10 লাখ ভোট পোৱা মানুহক নিজৰ সমষ্টিৰ পৰা কোনোবাই খেদিব নেকি আমিতো 25 বছৰ থাকিলো না সামুগুৰিতটো খেদিলে গোৱালপাৰাটো খেদিলে আমাকতো জালুকবাৰীত আজিলৈকে কোনেও খেদা নাই তেনেকে সমষ্টি ভাঙিয়ে গ'ল বিদায়ে ললো এক প্ৰকাৰ গতিকে আমাকতো কোনেওতো আজিলৈকে নেখেদা নাই কংগ্ৰেছেও নেখেদে আনকি সমষ্টিৰ কংগ্ৰেছ মানুহখিনিও ভোট নিদিলেও ভাল পায় আমাক নেখেদে অন্তত গতিকে তেনেকেতো পাৰেই কৰিলো আৰু কিবা আছে হ'ব মই এটাই ৰিকুৱেষ্ট কৰিম গুৱাহাটী আৰু অসমৰ মানুহক যে গধূলি কামাখ্যা মন্দিৰত একো নাথাকে মন্দিৰটো বন্ধ থাকে এই যে গধূলি আমি ৰাতি এটা মন্দিৰৰ ওপৰত যাওঁ আমি নামি আহো সেই কামটো কৰিব নালাগে কাৰণ গোটেই ৰাস্তাটোত ভূস্খলন হৈ আছে গতিকে আমি যদি অহা যোৱা কৰো ৰাতি সাডেনলি কিবা এক্সিডেন্টৰ আমি সন্মুখীন হ'ব পাৰো সেই কাৰণে মই গুৱাহাটী আৰু অসমৰ ৰাইজক সদাশয়ভাৱে অনুৰোধ কৰিম সন্ধিয়া যাতে মন্দিৰৰ ওপৰত উঠি নাযায় আমি পুলিচকো মই কৈছো বুজাবৰ কাৰণে মানুহক কাৰণ খুব বেয়াকৈ তাতে ভূস্খলন হৈ আছে গতিকে বাকিটো মাৰ মেলা প্ৰত্যেক বছৰে হয় সৃষ্টিৰ আদিৰ পৰা হৈ আছে ভালে কৰি হৈ যাব আৰু অম্বুবাসীয়ে
অম্বুবাচীৰ 3টা দিন খুব পবিত্ৰ দিন বুলি হিন্দু মানুহে মানে বহুত মানুহে এইটো সময়ত ভেজিটেৰিয়ান থাকে বিশেষকৈ বহুত বয়োজ্যেষ্ঠ মানুহে ফলমূলে খায় মন্দিৰৰ দুৱাৰ বন্ধ থাকে গতিকে এই 3টা দিনত সৃষ্টিৰ আৰম্ভণি হয় এটা ইট ইজ এ ভেৰি অস্পিচিয়াছ টাইম গতিকে এই কেইটা দিন মানুহে মাক চিন্তা কৰক মায়ে আশীৰ্বাদ কৰিব কিন্তু ওপৰত গৈ তাত একো নাই আৰু 26 তাৰিখে মন্দিৰৰ দুৱাৰ খুলিব আমি কোনো ভিআইপি তাত নাযাওঁ 26 তাৰিখেও 27তো নাযাওঁ মই 28তহে কোনোবা যাব খুজিলে যাবৰ কাৰণে কৈছো আৰু মই নিজেও 28 29তহে যাম এপিএসসিৰ ওপৰত হাইকোৰ্টৰ ভাৰ্ডিক্টটো এতিয়ালৈকে আমি দেখা নাই খালি বাতৰি কাকতত ওলাইছে আৰু কোৰ্টত তেখেতে জাজ গৰাকীয়ে কৈছে যে পাৰ্সিয়েলি এলাউড এটা পাৰ্সিয়েলি এলাউড মানে কি বুজাইছে আমি সোম মঙ্গলবাৰে গম পাম যদি হাইকোৰ্টৰ অৰ্ডাৰটো বাতৰি কাকতত দিয়াৰ ধৰণে হয় যে এই কেইজন অফিচাৰক যাৰ বহি ফৰেনসিক সব ক্লিয়াৰলি তেওঁলোক একেবাৰে দুখী বুলি এটা শব্দত ক'ব পাৰি তেনেকুৱা অফিচাৰক যদি পুনৰ চাকৰিত ল'ব কৈছে তেতিয়ালে এই ৰায়টো অত্যন্ত বেদনাদায়ক আৰু ই অসমৰ যি সময়ত আমি স্বচ্ছ নিযুক্তিৰ বাবে কাম কৰিছো ইট উইল বি এ হিউজ সেটবেক ৰাজ্য চৰকাৰৰ কাৰণেও আৰু অসমৰ যুৱ প্ৰজন্মৰ বাবেও আৰু যদি সঁচাই তেনেকুৱা জাজমেন্ট আছে চাকৰি দিয়াটো কথাই নুঠে আমি সুপ্ৰিম কোৰ্টত শেষ পৰ্যায়লৈকে আমি যুঁজিম কিন্তু লাষ্টত সুপ্ৰিম কোৰ্টৰ যদি কয় আপোনালোকে ল'ব লাগিব তেতিয়ালেতো আমাৰ হাতত ক্ষমতা সীমিত থাকিব কিন্তু আমি শেষ পৰ্যায়লৈকে সুপ্ৰিম কোৰ্টত আমি যাম গোটেই কথাখিনি জনাম আৰু মই ন্যায়পালিকাক বিশ্বাস কৰোঁ কেতিয়াবা সিঙ্গল বেঞ্চত জিকে ডিভিজনত হাৰে আকৌ সুপ্ৰিম কোৰ্টত জিকে ইট ইজ এ প্ৰসেস আৰু হাইকোৰ্টৰ ন্যায়াধীশজনে নিজেও কৈছে যে আপোনালোকক আমি 30 দিন সময় দিছো আপোনালোকে যাতে সুপ্ৰিম কোৰ্টত গলে যাব পাৰে হেকাৰণে মই ভাবো যে এই ইস্যুটো এনেকুৱা নহয় যে চাকৰি দিব কাৰণে কালি দি দিম সুপ্ৰিম কোৰ্টে কলেহে আমি দিব পাৰিম হ'ব ধন্যবাদ